নমস্কাৰ বন্ধুসকল, মই হীৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ মে' মাহটোত মকৰ ৰাশি ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰ সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। মকৰ ৰাশি ব্যক্তিসকলৰ এই মে' মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পৰিয়ালত সুখৰ পৰিৱেশ থাকিব আৰু সদস্য এজনৰ পৰা কিছু নতুন ভাল খবৰ লাভ কৰিব পাৰে, যেনে কোনোবাই নতুন চাকৰি পোৱা বা ভাল নম্বৰৰ সৈতে পৰীক্ষাত উত্তীৰ্ণ হোৱা এনেধৰণৰ। আৰু আপোনাৰ ঘৰত ধাৰ্মিক ঘটনা বা ধাৰ্মিক অনুষ্ঠানৰ সম্ভাৱনা অত্যন্ত প্ৰবল, যাৰ বাবে সকলোৰে মন সেই দিশত থাকিব। আপোনাৰ ককা দেউতাৰ স্বাস্থ্যৰ অৱনতি থাকিব পাৰে, গতিকে যদি তেওঁলোকৰ ইতিমধ্যে কোনো গুৰুতৰ ৰোগত আছে, তেওঁলোকৰ বিশেষভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্ত প্ৰয়োজন আৰু সময়ে সময়ে তেওঁলোকক দেখুৱাই থাকিব লাগিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ ব্যৱসায় আগৰ দৰেই থাকিব আৰু মসৃণভাৱে চলি থাকিব। কিছু সৰু সুৰা লোকচান হ'ব পাৰে, কিন্তু সঞ্চয় অধিক হ'ব। পাৰিবাৰিক ব্যয় যথেষ্ট হ্ৰাস হ'ব, যাৰ বাবে আপুনি লাভত থাকিব। যদি আপোনাৰ ধন শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা হৈছে বা যদিহে আপুনি বিনিয়োগ কৰে, তেনেহ'লে তাৰ পৰাও আপুনি যথেষ্ট লাভ পোৱা এক শক্তিশালী সম্ভাৱনা দেখা গৈছে। চৰকাৰী বিষয়াসকল এই মাহত অন্যান্য কাৰ্যকলাপত অধিক নিয়োজিত হ'ব পাৰে আৰু তেওঁলোকে ভৱিষ্যতৰ বিষয়ে যথেষ্ট পৰিমাণত শংকিত হ'ব পাৰে। ব্যক্তিগত খণ্ডত চাকৰি কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত এওঁলোকে এই মাহত নতুন সুযোগ পাব পাৰে, কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আপোনাৰ জ্যেষ্ঠসকলৰ সৈতে আলোচনা কৰক, নতুবা আপুনি লোকচানত পৰিবলগীয়া হ'ব পাৰে। শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটোত ফেশ্বন, MBA আৰু সাংবাদিকতাত যিসকলে প্ৰস্তুতি চলাই আছে, সেই শিক্ষাৰ্থীসকলৰ বাবে খুবেই ভাল হ'ব আৰু তেওঁলোকে তেওঁলোকৰ কামৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। বিদ্যালয়ত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত নিজৰ ওপৰত যথেষ্ট চাপ অনুভৱ কৰিব, যাৰ বাবে তেওঁলোকৰ মন অধ্যয়নত কম আৰু অন্যান্যত অধিক থাকিব। উচ্চ চাপৰ বাবে পৰীক্ষাত নম্বৰ কম হ'ব পাৰে। যদি আপুনি এখন মহাবিদ্যালয়ত নামভৰ্তি কৰিবৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে আপোনাৰ এনে এজন ব্যক্তিয়ে সঠিকভাৱে নিৰ্দেশনা দিব, যি আপোনাৰ আগলৈ আগবাঢ়ি যোৱাৰ পথ নিশ্চিত কৰিব। আপুনি কোনো কাৰণতে খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব আৰু চিন্তা কৰাৰ পিছতহে সিদ্ধান্ত ল'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পত্নীৰ স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে আৰু তেওঁলোকৰ কিছুমান গুৰুতৰ ৰোগ হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল আছে। সেয়েহে সেইবোৰৰ বিষয়ে আপুনি যথেষ্ট পৰিমাণে আগতীয়াকৈ যত্ন লোৱাটো প্ৰয়োজন। যদি আপুনি তেওঁলোকৰ পৰা আঁতৰত থাকে, তেওঁলোকক সঠিক পৰামৰ্শ দিয়ক আৰু তেওঁলোকক বাহিৰলৈ যাবলৈ দিয়াৰ পৰিহাৰ কৰিব দিয়ক। সম্পৰ্কত বাস কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত তেওঁলোকৰ সংগীৰ পৰা কিছু উপহাৰ পাব পাৰে, যি দুয়োজনৰে মাজত প্ৰেম বৃদ্ধি কৰিব। অবিবাহিত লোকসকলেও এই মাহত হতাশাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু এজন প্ৰকৃত জীৱনসংগী পাবলৈ আৰু অপেক্ষা কৰিব লাগিব। এনে পৰিস্থিতিত নিৰাশ হোৱাৰ সলনি নিজৰ ওপৰত গুৰুত্ব দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি শাৰীৰিক আৰু মানসিকভাৱে সম্পূৰ্ণ স্বাস্থ্যৱান হ'ব, যিহেতু বাহিৰত যথেষ্ট গৰম। এনে সময়ত
ঠাণ্ডা বস্তু খাব আৰু চাহ পানী কমকৈ খাব। শিশুসকলৰ হিট ষ্ট্ৰোক হ'ব পাৰে, সেইবাবে খেলি থাকোঁতে অতি সাৱধান হোৱাটো প্ৰয়োজন। যদি আপুনি বাহিৰৰ পৰা অহা টিফিন খায়, তেন্তে এই মাহত আপুনি সদায় নিজকে সাৱধান ৰাখক আৰু সেইবোৰ খোৱাৰ পৰা আপুনি নিজকে সাৱধান ৰাখক। কিন্তু তাৰ সলনি আন কোনো ঠাইৰ পৰা অনাতকৈ আপুনি নিজে যদি তাৰ ব্যৱস্থা কৰিব পাৰে, অতি মংগলজনক হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 4 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কমলা ৰং ব্যৱহাৰ কৰিব পাৰে। এইখিনি আছিলে মকৰ ৰাশি ব্যক্তিসকলৰ মে মাহত কেনে যাব তাৰে সম্পূৰ্ণ ফলাফল। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।